মাই ডিয়াৰ ষ্টুডেণ্টছ ANSS একাডেমি ইউটিউব চেনেলৰ আনটা নতুন ভিডিঅ'লৈ তোমালোকক সকলোকে আকৌ এবাৰ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ 2026 চনৰ যেটো হায়াৰ সেকেন্ডাৰী ফাইনাল পৰীক্ষা হ'ব তাত কিন্তু পৰীক্ষাৰ যে পাছ কৰাৰ যে নিয়ম সেই নিয়মটো কিন্তু টোটালি চেঞ্জ হৈছে এইবাৰ যেটো হায়াৰ সেকেন্ডাৰী ফাইনাল পৰীক্ষা হ'ল এইবাৰৰ যেটো পাছ কৰাৰ নিয়ম আৰু 2026 চনৰ যেটো হায়াৰ সেকেন্ডাৰী ফাইনাল পৰীক্ষা হ'ব তাত পাছ কৰাৰ নিয়মখিনি কিন্তু যথেষ্ট পৰিমাণে চেঞ্জ হৈছে কি চেঞ্জ হৈছে আৰু কি নতুন নিয়ম হৈছে এই গুটিখিনি আজিৰ ভিডিঅ'টোৰ যোগেদি মই সম্পূৰ্ণভাৱে তোমালোকৰ লগত আলোচনা কৰিম সো ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু যদি তোমালোকে কোনোবাই মোৰ চেনেল নতুনকৈ আহিছা নিশ্চয়কৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিবা এতিয়া বলকচোন মূল ভিডিঅ'টো আৰম্ভ কৰোঁ তোমালোকে মোৰ স্ক্ৰীনত দেখিবলৈ পাইছা যে এইটো হায়াৰ সেকেন্ডাৰীৰ ইংৰাজীৰ প্ৰশ্ন কাকত সো ইয়াতে ফুল মাৰ্কস আছিল 100 মাৰ্ক 5 মাৰ্ক আছিল 30 মাৰ্ক কিন্তু এইবাৰ কিন্তু 100 ভিতৰত 30 পালে নহব 5 মাৰ্ক অলপ বঢ়াইছে সো কিমান বঢ়াইছে আৰু ইয়াতে মই আৰু এটা কোৱেশ্চন পেপাৰ দেখাই আছো যেনেকুৱা হায়াৰ সেকেন্ডাৰী ফিজিক্সৰ কোৱেশ্চন পেপাৰ এইটো ইয়াতে টোটাল মাৰ্ক আছিল 70 মাৰ্কস কাৰণ ইয়াতে 30 মাৰ্ক আছিল প্ৰ্যাকটিক্যাল বা প্ৰজেক্টৰ ওপৰত আছিল আৰু 5 মাৰ্ক হ'ল 21 সো আগতে 70 ৰ ভিতৰত 21 পালে পাস আছিল কিন্তু এইবাৰ কিন্তু হেনেকুৱা নহয় অলপ চেঞ্জ হৈছে সো কি চেঞ্জ হৈছে ইয়াতে আগত আলোচনা কৰি লম ইয়াতে যি পাসিং ক্ৰাইটেৰিয়া মানে এইবাৰ 2026 চনৰ যেটো হায়াৰ সেকেন্ডাৰী ফাইনাল পৰীক্ষা হ'ব তাত পাস কৰাৰ যেটো ক্ৰাইটেৰিয়াটো ইয়াতে দিয়া আছে ধুনীয়াকৈ ইয়াতে আছে যে পাস মাৰ্কস ফৰ এইচএছ ফাইনাল ইয়াৰ এক্সামিনেশ্যন ইয়াতে প্ৰথম পইণ্টত আছে যে দা মিনিমাম পাস মাৰ্কস ইজ 33% অফ দা টোটাল মাৰ্ক ফৰ অল সাবজেক্টস প্ৰতিটো সাবজেক্টত পাস কৰিবলৈ হলে আগৰ যেনেকৈ 100 ভিতৰত 30 পালে পাস হৈছিল মানে 30% পালে পাস হৈছিল এইবাৰ কিন্তু পাস কৰিবলৈ হলে 33% মাৰ্ক কেৰি কৰিব লাগিব মানে 100 ভিতৰত 33 মাৰ্ক পাব লাগিব 2 নম্বৰ পইণ্টত কোৱা হৈছে ফৰ এ সাবজেক্ট হেভিং প্ৰ্যাকটিক্যাল প্ৰজেক্ট পাৰ্টস the minimum pass marks shall be 33% of the marks allocated to the theory part and 33% of the marks allocated to the practical project part ইয়াতে কোৱা হৈছে যে প্ৰ্যাকটিক্যাল আৰু প্ৰজেক্ট থকা পেপাৰ বিলাকত যেটো থিওৰি থাকিব সেই থিওৰিত যিমান মাৰ্ক থাকিব তাৰ পৰা 33% মাৰ্ক পালেহে পাছ হ'ব আৰু প্ৰ্যাকটিক্যাল বা প্ৰজেক্ট যেটো পাৰ্ট আছে সেই পাৰ্টতো 33% মাৰ্ক পাব লাগিব ইয়াতে আৰু অলপ মই কথাটো এড কৰিব বিচাৰিছো যে যিবোৰ সাবজেক্টত প্ৰ্যাকটিক্যাল বা প্ৰজেক্ট আছে সেইবোৰ পেপাৰত কিন্তু দুটা পাৰ্ট হ'ব এটা প্ৰ্যাকটিক্যাল বা প্ৰজেক্টৰ এটা পাৰ্ট আৰু থিওৰি পৰীক্ষা যেটো হ'ব তাৰ এটা পাৰ্ট তো থিওৰি যেটো পাৰ্ট হ'ব তাতো 33% পাব লাগিব আৰু প্ৰ্যাকটিক্যাল বা প্ৰজেক্টৰ যেটো পাৰ্ট হ'ব তাতো 33% পাব লাগিব মই ভাবো তোমালোকে এইখিনি বুজিবলৈ পাইছা এটা 3 নম্বৰ পাৰ্টটো মই ইয়াৰ পৰা দেখাব লাগিব 3 নম্বৰ পাৰ্টত কি আছে 3 নম্বৰ পইণ্টত কোৱা হৈছে যে ইন এইচএছ কোৰ্স কাৰিকুলা the student must have to appear in 6 subjects and the result will be declared as pass only if the students will secure 33% of marks in aggregate in spite of the fact that even if he fails in one subject মানে এই 3 নম্বৰ যেটো পইণ্ট এই পইণ্টৰ মতে প্ৰতিজন ছাত্ৰ বা ছাত্ৰীয়ে জীৱৰ 2026 চনত হায়াৰ সেকেন্ডাৰী ফাইনাল পৰীক্ষা দিব তেখেতসকলে 6টা সাবজেক্টত পৰীক্ষা দিব লাগিব আৰু 6টা সাবজেক্ট মিলাই যেটো মাৰ্ক তাৰ পৰা 33% মাৰ্ক কেৰি কৰিব লাগিব 6টা সাবজেক্টত যিমান টোটাল মাৰ্ক হয় তাৰ পৰা 33% মাৰ্ক পালেহে পাস কৰিব যদিও এটা সাবজেক্টত ফেল কৰে মানে 4 সাবজেক্টত ফেল কৰে তথাপিও কিন্তু ছাত্ৰজনে ফেল কৰিলেও এই ফেল কৰা সাবজেক্ট আৰু পাস কৰা সাবজেক্ট মিলাই টোটাল 33% মাৰ্ক কেৰি কৰিব লাগিব আৰু সেই ছাত্ৰজনে কি কৰিব লাগিব যেটো 4 সাবজেক্ট এটো পৰীক্ষা নিদিও বুলি ক'লে কিন্তু নহব কাৰণ 6টা সাবজেক্টতে পৰীক্ষা দিব লাগিব লাগিলে 4 সাবজেক্টত ফেল কৰক কোনো কথা নাই কিন্তু ফেল কৰিলেও এই যেটো 6টা সাবজেক্টৰ যেটো পাস কৰাৰ যেটো মাৰ্ক টোটাল মাৰ্ক যিমান পাবো তাও তাৰ পৰা 33% হ'ব লাগিব ঠিক আছে সো তাৰ পিছত কৈছে হাউএভাৰ পাসিং ইন ইংলিশ এণ্ড এমআইএল অৰ অল্টাৰনেটিভ ইংলিশ ইজ কম্পালসৰি ইংৰাজী আৰু এমআইএল সাবজেক্ট যেটো আছে বা অল্টাৰনেটিভ ইংলিশত কিন্তু পাস কৰাটো কম্পালসৰি দুটাত পাস কৰিবই লাগিব ঠিক আছে আৰু বাকি যে 4টা সাবজেক্ট আছে এই দুটাতো পাস কৰিবই লাগিব কম্পালসৰি আৰু বাকি যে 4টা সাবজেক্ট আছে তাৰ এই 4টা সাবজেক্টতে পৰীক্ষাত বহিব লাগিব লাগিলে যেটো 4 সাবজেক্ট ছাত্ৰজনৰ সেই 4 সাবজেক্ট ফেল কৰক কিন্তু পৰীক্ষাত বহিব লাগিব আৰু পৰীক্ষাত বহাৰ পিছত 6টা সাবজেক্টত টোটাল মাৰ্ক যিমান পাব সেই টোটাল মাৰ্ক যিমান পৰীক্ষাত পাব আৰু 6টা সাবজেক্টত যিমান টোটাল মাৰ্ক আছে সেই টোটাল মাৰ্কৰ পৰা 33% মাৰ্ক কেৰি কৰিব লাগিব তো
হয়তো বুজি পাইছা তোমালোকে এতিয়া আগৰ যেটো সিস্টেম আছিল এতিয়া নতুন যেটো সিস্টেম হৈছে সেই সিস্টেমটো তোমালোকৰ লগত আলোচনা কৰিম তোমালোকে দেখিবলৈ পাইছা আগত পুৰণা যেটো সিস্টেম আছিল 100 পৰা 30 পালে পাছ আছিল এইবাৰ কিন্তু 100 পৰা 33 পাব লাগিব যিবোৰ সাবজেক্টত 90 মাৰ্কৰ পৰীক্ষা হ'ব সেইবোৰ সাবজেক্টত আগত 27 পালে পাছ আছিল এইবাৰ কিন্তু 90 যিবোৰ সাবজেক্টত আছে সেইবোৰ সাবজেক্ট পাছ কৰিবলৈ 29.7% মাৰ্ক পাব লাগিব আগত যিবোৰ সাবজেক্টত 80 মাৰ্কৰ আছিল থিওৰি পেপাৰ তাত 24 পালে পাছ আছিল সেইবোৰ সাবজেক্টত কিন্তু এইবাৰ 80 ভিতৰত 26.4% মাৰ্ক পাব লাগিব আগত যেটো 70 ৰ পৰা 21 মাৰ্ক পালে পাছ আছিল এইবাৰ কিন্তু এই 70 ৰ পৰা 23.1 মাৰ্ক মানে 23.1 মাৰ্ক পাব লাগিব আগত যিবোৰ সাবজেক্ট 50 ৰ ভিতৰত 15 পালে পাছ আছিল এইবাৰ কিন্তু সেই 50 ৰ ভিতৰত 15 পালে নহব 16.5 মাৰ্ক পাব লাগিব ঠিক আছে তো ইয়াতে কি বুজি পালা 100 ৰ ভিতৰত আগত 30 পালে পাছ আছিল এইবাৰ 100 ৰ ভিতৰত 33 পাব লাগিব আগত 90 ৰ ভিতৰত 27 পালে পাছ আছিল এইবাৰ 90 ৰ ভিতৰত 29.7 পাব লাগিব 80 ৰ ভিতৰত আগত 28 পালে 24 পালে পাছ আছিল এইবাৰ 80 ৰ ভিতৰত কিমান পাব লাগিব 26.4 মাৰ্ক পাব লাগিব আগত আছিল 70 ৰ ভিতৰত 21 পালে পাছ আছিল এইবাৰ কিন্তু 70 ৰ ভিতৰত 23.1 নম্বৰ পাব লাগিব আগত 50 ৰ ভিতৰত 15 পালে পাছ আছিল এইবাৰ 50 ৰ ভিতৰত 16.5 মাৰ্ক পাব লাগিব সো এইখিনি পালে পাছ কৰিব সো এইখিনি তোমালোকলৈ মোৰ ইনফৰমেশন দিব লগা আছিল ভিডিওটো কেনেকুৱা লাগিছে মোৰ কমেন্ট সেকশনত জনাই দিবা আৰু তোমাৰ বন্ধু বান্ধৱৰ বেছি বেছিকৈ শেয়াৰ কৰিবা থ্যাংক ইউ